মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চৰ পঞ্চম শ্ৰেণীৰ প্ৰশ্ন কাকতখন ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্ন কাকতখন হৈছে 2025-26 বৰ্ষৰ নেৰিটছৰ পঞ্চম শ্ৰেণীৰ প্ৰশ্ন কাকত গতিকে আমি এই ভিডিঅ'ত এই প্ৰশ্ন কাকতখন ভালদৰে আলোচনা কৰিম অৰ্থাৎ এই প্ৰশ্ন কাকতখনৰ প্ৰতিটো প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা আৰু যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু তোমালোকে যদি এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকা তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো মই এই চেনেলটোত এনেকুৱা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী প্ৰস্তুতৰ আগবঢ়াই থাকো আৰু এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ পুৰণা প্ৰশ্ন কাকতসমূহ মই এই চেনেলটোত দি থাকো তোমালোকে যদি আগৰ প্ৰশ্ন কাকত চাব বিচাৰা তেতিয়াহলে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত যাবা লিংক প্লেলিষ্টৰ লিংক আছে তাক ক্লিক কৰি পেলাই আগৰ প্ৰশ্ন কাকতসমূহ তোমালোকে চাই লব পাৰিবা সো এতিয়া আমি অকমানো দেৰি নকৰাকৈ আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো সো আটাইতকৈ আগত আমি ইয়াতে দেখিবলৈ পাইছো ইংৰাজী গ্ৰামাৰ যেটো প্ৰথম আমাৰ সেকশন আছে এই সেকশন ইয়াত ইংৰাজী গ্ৰামাৰৰ 10টা কোৱেশ্চন আছে বুলি কৈছে আৰু ইয়াত প্ৰতিটোতে 2 নম্বৰকৈ থাকিব বুলি কৈছে গতিকে 1 নম্বৰটো যদি চাও ইয়াত কৈছে yesterday I dash visit my grandparents অৰ্থাৎ yesterday কৈছে যেহেতু এটো অতীতৰ কথা গতিকে ইয়াত আমাৰ ভিজিট টুৰ পাষ্ট ফৰ্মটো লগালে উত্তৰটো হৈ যাব গতিকে আমি ইয়াত লিখিব পাৰিম yesterday I visited my grandparents গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন সি ভিজিটেড হ'ব ঠিক আছে 2 নম্বৰটো চাও ইয়াত কৈছে the child in the picture is my brother গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব অপচন সি টোৱে হ'ব ইয়াত একো হালফলনি নহয় ইয়াত জাস্ট ব্ৰেকেটটো উঠাই দিলে আমাৰ সেন্টেন্সটো শুদ্ধ হৈ যাব গতিকে সেন্টেন্সটো কি হ'ব the child is the picture is my brother গতিকে ছবিত থকা যেটো শিশু এই শিশুটো মোৰ ভাইটি এই বুলি কৈছে এই সেন্টেন্সটো ওকে 3 নম্বৰত কৈছে the dash ইয়া ব্ৰেকেটৰ ভিতৰত দিয়া আছে big old wooden table belongs to my father গতিকে এই যেটো ব্ৰেকেটৰ ভিতৰত থকা ওয়াৰ্ড কেটা আমি সজাই পেলাই এই খালি ঠাইত বহুৱাব লাগে আৰু ইয়াত অপচনো আমাৰ দিয়াই আছে গতিকে কোনটো হ'ব ইয়াৰ উত্তৰটো হ'ব the big old wooden table belongs to my father গতিকে অপচন এ টো শুদ্ধ উত্তৰ গতিকে ইয়াত যেনেকৈ দিয়া আছিল তেনেকৈ বহুৱাই দিলে উত্তৰটো শুদ্ধ হয় গতিকে অপচন এ টো শুদ্ধ the big old wooden table belongs to my father হ'ব ঠিক আছে গতিকে এই ডাঙৰ পুৰণা কাঠৰ টেবুলখন মোৰ দেউতাৰ এই বুলি এই বাক্যটোৱে কৈছে 4 নম্বৰটো চোৱা কৈছে ৰাহুল এণ্ড ডেশ ইয়াত আই হ'ব পাৰে মি হ'ব পাৰে মাই ফ্ৰেণ্ড হ'ব পাৰে আৰু উই হ'ব পাৰে are going to the movies গতিকে ইয়াত ৰাহুল এণ্ড আই are going to the movies হ'ব গতিকে ইয়াত আই বহাব লাগে ঠিক আছে গতিকে ইয়াৰ অপচন এ টোৱে শুদ্ধ 5 নম্বৰটো চোৱা ইয়াত ডেশ আছে আৰু এই কেটাৰ ভিতৰত এটা বহিব if হ'ব পাৰে unless হ'ব পাৰে when হ'ব পাৰে while হ'ব পাৰে so I finish my homework I will watch TV গতিকে ইয়াত জাস্ট কি হ'ব if আহিব if I finish my homework I will watch TV গতিকে অপচন এ টো শুদ্ধ উত্তৰ হ'ব so 6 নম্বৰটো চোৱা ইয়াত কৈছে each of the students ইয়াত ডেশ আছে আৰু has বা have ইয়াত যিকোনো এটা বহিব a book গতিকে ইয়াত each of the students has a book হ'ব ইয়াত has বহিব অপচন এ টোৱে শুদ্ধ উত্তৰ ওকে তাৰ পিছত তললৈ 7 নম্বৰটো চোৱা কৈছে the book is dash অৰ্থাৎ in হ'ব পাৰে on হ'ব পাৰে under হ'ব পাৰে above হ'ব পাৰে the table গতিকে the book is on the table হ'ব অপচন বি টো শুদ্ধ উত্তৰ ইয়াত on বহিব তাৰ পিছত 8 নম্বৰটো চোৱা by next year I dash for 10 years অৰ্থাৎ ইয়াৰ শুদ্ধ অপচনটো আহিব ইয়াত এ বি সি ডি ডি টো আহিব যেনে কি হ'ব by next year I will have studied for 10 years গতিকে 8 নম্বৰটো শুদ্ধ উত্তৰটো হৈছে অপচন ডি তাৰপিছত 9 নম্বৰটো চোৱা ইয়াত কৈছে you dash do your homework now গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব সি you should do your homework now option C to শুদ্ধ উত্তৰ তাৰ 10 নম্বৰটো চোৱা the sun dash in the east এটো ইষ্ট হ'ব লাগে ইয়াত কাষ্ট হৈ আছে আসলে এটো ই হ'ব লাগে দেই so the sun
rises in the east হ'ব অপচন এ টো শুদ্ধ উত্তৰ গতিকে নিশ্চয় প্ৰশ্ন কাকতত দুই এটা মই ভুল দেখা পাওঁ গতিকে এনেকুৱা সৰু সৰু ভুলটো থাকে ইয়াত যেহেতু ইষ্ট হ'ব লাগিছিল কাষ্ট হৈ আহিলে ওকে সো আমি যেটো এৰ যেটো আমাৰ ইংৰাজী গ্ৰামাৰ আছিল এই পাৰ্টটো শেষ কৰিছো এতিয়া আমি বি সেকশনটোত আহিছো বি টোত কি আছে মন কৰা ইয়াত আছে জেনাৰেল সায়েন্সত 10টা প্ৰশ্ন 2 নম্বৰ কৈ আছে ওকে সো ইয়াতে কৈছে হোৱাট ইজ দ্য মেইন ফাংচন অফ roots in a plant অৰ্থাৎ উদ্ভিদৰ শিপাৰ প্ৰধান কাম কি সো তোমালোকে জানাই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পানী আৰু খনিজ পদাৰ্থ শোষণ কৰিবলৈ ঠিক আছে উদ্ভিদৰ শিপাৰ প্ৰধান কাম কি পানী আৰু খনিজ পদাৰ্থ শোষণ কৰা সো 2 নম্বৰটো চাও ইয়াত কৈছে which organ help us breathe অৰ্থাৎ কোনটো অংগই উশাহ নিশাহ লোৱাত সহায় কৰে উশাহ নিশাহ লোৱাত সহায় কৰা অৰ্গানটো অৰ্থাৎ অংগটো হৈছে হাওঁফাও অৰ্থাৎ লাংছ হয় অপচন বি টো শুদ্ধ উত্তৰ তাৰ পিছত 3 নম্বৰটো চোৱা কৈছে what is the main characteristics of mammals অৰ্থাৎ স্তন্যপায়ী প্ৰাণীৰ মূল বৈশিষ্ট্য কি সো স্তন্যপায়ী প্ৰাণীৰ মূল বৈশিষ্ট্য হৈছে নোম বা চুলি থকা স্তন্যপায়ী প্ৰাণীবিলাকৰ নোম বা চুলি থাকে ঠিক আছে স্তন্যপায়ী প্ৰাণী মানে কি যিবিলাক প্ৰাণীয়ে গাখীৰ খাই পেলাই ডাঙৰ দীঘল হয় আৰু পোৱালি দিয়ে ঠিক আছে সেই প্ৰাণীবিলাকক স্তন্যপায়ী প্ৰাণী বুলি কয় আৰু সেই স্তন্যপায়ী প্ৰাণীবিলাকৰ কি থাকে নোম বা চুলি থাকে যেনে মানুহৰ নোম আৰু চুলি দুইটাই থাকে গতিকে মানুহ স্তন্যপায়ী প্ৰাণীয়ে হয় মানুহে গাখীৰ খাই পেলাই মাকৰ গাখীৰ খাই পেলাই ডাঙৰ দীঘল হয় নহয় জানো সো 4 নম্বৰটো চোৱা কৈছে what is the process called when the earth rotates অৰ্থাৎ ইয়াত কৈছে পৃথিৱী ঘূৰিলে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ওরা পৃথিৱীয়ে যে ঘূৰে এই প্ৰক্ৰিয়াটো কোৱা হয় rotation আৱৰ্তন বুলি কোৱা হয় ঠিক আছে নেক্সট আহিব 5 নম্বৰটো what force pulls object towards each other অৰ্থাৎ কি শক্তিয়ে বস্তুবোৰক ইটোৱে সিটোৰ ফালে টানি আনে গতিকে ইয়াৰ উত্তৰটো হৈছে গ্ৰেভিটি অৰ্থাৎ মধ্যাকৰ্ষণ বল বা শক্তিয়ে এটা বস্তুৱে এটা আনটোক টানি থাকে অপচন বি টো শুদ্ধ উত্তৰ 6 নম্বৰটো চোৱা what happens to water during evaporation অৰ্থাৎ বাষ্পীভৱনৰ সময়ত পানীৰ কি হয় অৰ্থাৎ বাষ্পীভৱন মানে হৈছে যেতিয়া আমি পানী গৰম কৰো পানী গৰম কৰিলে উতলাৰ পিছত কি হৈ যায় ওপৰলৈ ধোৱা নিচিনাকে ওলাই যায় এইটোকে বাষ্পীভৱন বুলি কোৱা হয় গতিকে বাষ্পীভৱনত কি হয় জলীয় বাষ্প হৈ পৰে মানে যেতিয়া বাষ্পীভৱন হয় তেতিয়া পানীৰ কি হয় পানীৰ জলীয় বাষ্প হৈ পৰে ওকে নেক্সট আহিলে 7 নম্বৰটো কৈছে what is formed when light passes through an object অৰ্থাৎ কোনো বস্তুৰ মাজেৰে পোহৰ পাৰ হলে কি গঠন হয় কোনো বস্তুৰ মাজেৰে যদি পোহৰ পাৰ হৈ যায় তেতিয়া প্ৰতিসৰণ হয় কোনো বস্তুৰ মাজেৰে যদি পোহৰ পাৰ হৈ যায় তেতিয়া প্ৰতিসৰণ হয় ওকে নেক্সট আহিলে 8 নম্বৰটো what is the main source of energy for our body অৰ্থাৎ আমাৰ শৰীৰৰ শক্তিৰ মূল উৎস কি আমাৰ শৰীৰৰ শক্তিৰ মূল উৎস হৈছে কাৰ্বহাইড্ৰেট ঠিক আছে নেক্সট আহিলে 9 নম্বৰটো মন কৰা কৈছে what instrument measures temperature অৰ্থাৎ কি যন্ত্ৰৰে উষ্ণতা জুখিব পাৰি সো উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি এটো হৈছে থাৰ্মোমিটাৰ সকলোৱে জানা তোমালোকে থাৰ্মোমিটাৰ 10 নম্বৰটো আহিলে which simple machine is used to lift heavy object অৰ্থাৎ কোনো সৰল যন্ত্ৰৰে গধুৰ বস্তু দাঙিব পাৰি সো গধুৰ বস্তু টঙা এই যন্ত্ৰটো কি হয় এই গধুৰ বস্তু টঙা যন্ত্ৰটো হৈছে লিভাৰৰ আমি গধুৰ বস্তু দাঙিব পাৰো ঠিক আছে নেক্সট আহিলে অপচন মানে সি সেকশন আহিলে জেনাৰেল ম্যাথমেটিক্স ইয়াটো 10টা কোৱেশ্চন আছে 2 নম্বৰ কৈ আছে ঠিক আছে সো ইয়াৰ আমি যদি চাও এইটা যোগ কৰিবলৈ কৈছে এইটা যোগ কৰিলে কি হ'ব 7 3 10 0 5 4 9 10 0 উকলিব 1 6 9 10 0 উকলিব 1 আৰু 4 6 7 7000 হ'ব অপচন সি টো শুদ্ধ উত্তৰ ঠিক আছে অপচন সি শুদ্ধ উত্তৰ তাৰপিছত আহিলে 2 টো আহিছে কোনটো আকৃতিৰ 4টা সুকোণ আৰু 4টা বাহু সমান দৈৰ্ঘ্যৰ অৰ্থাৎ ইয়াৰ সুকোণ আসলে নহয় এর কৈছে which shape has 4 right angles মানে সমকোণ সেইকাৰণে মই কৈছো নিৰীক্ষৰ প্ৰশ্নত দুটা ভুল থাকে বিশেষকৈ অসমীয়া
ইয়াৰ সুকোণ বুলি কৈছে সুকোণ নহয় আচলতে সমকোণ গতিকে কোনটো আকৃতিৰ চাৰিটা সমকোণ আৰু চাৰিটা বাহু সমান থাকে এইটো হ'ব আমাৰ বৰ্গ বৰ্গৰ চাৰিটা বাহু আৰু চাৰিটা কোণেই সমকোণ হয় শুদ্ধ উত্তৰটো হৈছে অপচন এ তিনিটোক কৈছে তিনিটোৰ ইয়াৰ কি হ'বগে তিনিটোৰ অপচনটো হ'বগে শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে এইটো হ'ব তাৰপিছত চাৰিটোৰ আহিলে এইটো জাষ্ট বিয়োগ কৰিবলৈ কৈছে আমি যদি বিয়োগ কৰো এফালে 12 7 গ'ল 5 থাকিব এককত এইটো আহিলে আৰু এফালে 3 3 পৰা 2 গ'লে 3 পৰা 1 গ'লে 2 থাকিব এইটো আহিলে তাৰপিছত 5 ৰ 2 গ'ল 3 গতিকে অপচন এ টো শুদ্ধ উত্তৰ হ'ল অপচন এ ওকে তাৰপিছত আহিলে চোৱা 5 নম্বৰটো 6 পূৰণ 9 6 পূৰণ 9 হলে কিমান হয় 6 9 গুণ 54 অপচন বি টো শুদ্ধ উত্তৰ তাৰপিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো আহিলে 2.5 যোগ 1.8 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি 4.5 এটো প্লাস কৰি চালে হ'ল ওকে তাৰপিছত 7 নম্বৰটোলে মন কৰা ইয়াত কৈছে 1 লিটাৰ সমান কিমান মিলিলিটাৰ 1 লিটাৰ মানে হৈছে 1000 মিলিলিটাৰ ওকে অপচন বি টো শুদ্ধ উত্তৰ আৰু 8 নম্বৰটো চোৱা 18 হৰণ 3 18 হৰণ 3 হলে কিমান হ'ব 6 হ'ব অপচন বি টো শুদ্ধ উত্তৰ গতিকে বহুত ইজি পাৰ্টটো বহুত ইজিকে দিয়া আছে ওকে 9 নম্বৰটো চোৱা কৈছে what is the perimeter of a rectangle with length 8 cm and with 5 cm অৰ্থাৎ দৈৰ্ঘ্য 8 cm আৰু প্ৰস্থ 5 cm আয়তক্ষেত্ৰৰ পৰিধি কিমান সো কিমান হ'ব 8 5 13 2 13 26 cm হ'ব গতিকে ইয়াৰ উত্তৰ অপচন সি টো শুদ্ধ উত্তৰ ওকে 10 নম্বৰটো চোৱা কৈছে যে what is the mood of the following set তলৰ গুণটোৰ ধৰণ কিমান মুড মানে হৈছে আসলতে ইয়াত আটাইতকৈ কোনটো নাম্বাৰ বেছিকে ইউজ হৈছে এইটো মুড হয় ওকে সো কোনটো নাম্বাৰ বেছিকে ইউজ হৈছে আমি দেখিছো 4 ইয়াত তিনটা আছে 2 এটা আছে 3 এটা আছে 6 এটা আছে গতিকে 4 তিনটা আছে গতিকে ইয়াৰ মুড হ'ব 4 ওকে ঠিক আছে সো নেক্সট আহিলে দিট আহিছে জেনাৰেল নলেজত 10টা কোৱেশ্চন আছে তাত 2 নম্বৰ আছে প্ৰতিটোতে গতিকে 1 নম্বৰ কি কৈছে চোৱা কৈছে who was the first president of India অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নাম কি আছিল তোমালোক হয়তো জানা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে নেক্সট আহিলে which river is the longest in India অৰ্থাৎ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সো ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম গংগা হয় ওকে সো নেক্সট who invented the light bulb অৰ্থাৎ বিজুলী বাল্বৰ আৱিষ্কাৰক কোন ইয়াৰ উত্তৰটো হৈছে থমাস এডিসন হৈছে বিজুলী বাল্বৰ আৱিষ্কাৰক নেক্সট আহিলে 6 নম্বৰটোত কৈছে who wrote the book the tale of Peter Rabbit so tale of Peter Rabbit নামৰ পুথিখনৰ বা কিতাপখন কোনে লিখিছিল ইয়াৰ উত্তৰটো হৈছে বেট্ৰিক্স পটাৰ ৰে লিখিছিলে the tale of Peter Rabbit okay next আহিলে 5 নম্বৰটো কৈছে which cricketer is known as the god of cricket অৰ্থাৎ god of cricket বুলি কাক জনা যায় অৰ্থাৎ ক্ৰিকেটৰ ভগৱান বুলি কাক কোৱা যায় ইয়াৰ উত্তৰটো হৈছে শচীন তেণ্ডুলকাৰ ওকে নেক্সট আহিলে 6 নম্বৰত কৈছে who painted the famous painting Mona Lisa নামৰ পেইন্টিংখন কোনে আঁকিছিল ওকে ইয়াৰ উত্তৰটো হৈছে লিওনাৰ্ডো দা ভিঞ্চিয়ে মোনালিসা ছবিখন আঁকিছিল ঠিক আছে নেক্সট আহিলে 7 নম্বৰ চোৱা which of the following is the largest river in the world সো তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী ইয়াৰ উত্তৰটো হৈছে নীল নদী অপচন 7 টো শুদ্ধ উত্তৰ ওকে 8 নম্বৰটো চোৱা who was the first woman to fly solo across the Atlantic Ocean so উৰাজাহাজেৰে উৰি আটলান্টিক মহাসাগৰ পাৰ হোৱা প্ৰথমগৰাকী মহিলা কোন আছিল ইয়াৰ উত্তৰটো হৈছে এমেলিয়া আৰহাৰ্ট ওকে 9 নম্বৰ চোৱা what is the capital of Australia so অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে সিডনী অপচন এ টো শুদ্ধ উত্তৰ 10 নম্বৰটো চোৱা what is the largest living species for lizard ঠিক আছে what is the largest living species of lizard আসলে জেঠিৰ কোনটো প্ৰজাতি এতিয়াও পৃথিৱীত জীয়াই আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোমোডো ড্ৰেগন ওকে
নেক্সট চোৱা ইম্পৰ্টেণ্ট এইটো ইট আহিছে ৰিজনিং 10টা কুৱেশ্যন আছে প্ৰতিটো 2 নম্বৰ কৈ গতিকে ইয়াত লিখিছে if it takes 5 machines 5 minutes to make 5 toys how long would it take 100 machines to make 100 toys অৰ্থাৎ কৈছে যে যদি 5টা মেচিনে 5 মিনিটত 5টা পুতলা তৈয়াৰ কৰিব পাৰে তেন্তে 100টা মেচিনক 100টা পুতলা তৈয়াৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব গতিকে ইয়াৰ উত্তৰটো ইজি হয় যদি 5টা মেচিনে 5 মিনিটত 5টা পুতলা তৈয়াৰ কৰে তেতিয়া হলে 10টা মেচিনে 10টা নহয় সৰি সো আকবা কৰিছো যদি 5টা মেচিনে 5 মিনিটত 5টা পুতলা তৈয়াৰ কৰিব পাৰে তেন্তে 100টা মেচিনক 100টা পুতলা তৈয়াৰ কৰিবলৈ 100 মিনিট লাগিব অপচন বি টু শুদ্ধ উত্তৰ সো 2 নম্বৰটো চোৱা কমপ্লিট দা প্যাটাৰ্ন সো এই প্যাটাৰ্নটো মন কৰা আৰু এই খালি ঠাইটো কি বহিব ইয়াত টিক মাৰিব লাগে ওকে সো 2 পাছত 4 যোগ কৰিলে 6 পালো 6 লগত 4 যোগ কৰিলে 10 পালো 10 লগত 4 যোগ কৰিলে 14 পালো 14 লগত 4 যোগ কৰিলে 18 পালো 18 লগত আমি 4 যোগ কৰিম 22 পাম অপচন বি টু শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলে চোৱা কৈছে এটো অকমান ইম্পৰ্টেন্ট কোৱেশ্চন হা সো a snail is at the bottom of a 20-foot well each day it climbs up 3 feet but at night it slips back 2 feet how many days will it take for the snail to reach the top অৰ্থাৎ কৈছে এটা শামুক 20 ফুট গভীৰ কুৱাৰ তলত আছে প্ৰতিদিনে ই 3 ফুট ওপৰলৈ উঠে কিন্তু ৰাতিপুৱা ই 2 ফুট তললৈ সৰি পৰে শামুকটো শীৰ্ষত উপনীত হ'বলৈ কিমান দিন লাগিব ইয়াৰ উত্তৰ তোমালোকৰ 20 দিন যেন লাগে হয় নাই ইয়াৰ 10 দিন 15 দিন 18 দিন আৰু এটাও নহয় গতিকে তোমালোকে এটাও নহয়তে মাৰিবা 20 দিন যেন লাগে কিন্তু 20 দিন নহয় কেলে তোমালোকে 20 দিন যেন লাগিছে গম পাইছা কাৰণ 3 ফুটকে ওপৰলৈ বগায় তাৰপিছত 2 ফুট তললৈ সৰি পৰে গতিকে 1 ফুট হে যায় কিন্তু এটা কথা মনত কৰা যেতিয়া তোমাৰ 18 দিন হ'ব 18 নম্বৰ দিনাখন কেই ফুট যাব একেবাৰে 3 ফুট যাব 18 নম্বৰ দিনাখন 3 ফুট ডাইৰেক্ট যদি যায় তেতিয়া 20 ফুট পাৰ কৰি যাব তাৰমানে 20 ফুট পাই যাবগে তাৰমানে সেইকাৰণে ইয়াৰ উত্তৰটো 18 দিন হয় তোমালোকে ভালকে চিন্তা কৰি চাবাচোন ভালকে তোমালোকে বস্তুটো ছবি আঁকি পেলাই ইয়াৰ উত্তৰটো সমাধান কৰিবলৈ ভাবা তোমালোকে কৰি চাবা তোমালোকে 18 দিন পাবা শুদ্ধ উত্তৰটো অপচন সি ওকে নেক্সট আহিলে which shape can be formed using two triangles দুটা ত্ৰিভুজ ব্যৱহাৰ কৰি কোনটো আকৃতি গঠন কৰিব পাৰি গতিকে দুটা ত্ৰিভুজ গতিকে ইয়াতে বৰ্গ আৰু ৰেক্টেংগল অৰ্থাৎ আয়ত আছে আৰু সৰভুজ আছে এটাও নহয় গতিকে ইয়াত বৰ্গ আৰু ৰেক্টেংগল দুয়োটাই দুটা ত্ৰিভুজ ব্যৱহাৰ কৰি পেলাই গঠন কৰিব পাৰি গতিকে ইয়াৰ যিকোনো এটাই উত্তৰ হ'ব মই কৈ আছো নহয় নেক্সট কোৱেশ্চন পেপাৰত মইতো ভুল পাওঁই গতিকে ইয়াৰ যিকোনো এটা উত্তৰ তোমালোকে দিব লাগে ইয়াৰ উত্তৰটো শুদ্ধ হৈ যাব ওকে ঠিক আছে ভুলেই নে তেওঁলোকে দিও বুলেই দিয়ে নে নাজানো এনেকে কিন্তু ভুলকে মই পাওঁ ওকে সো 5 নম্বৰ চোৱা which number will be in question mark so ইয়াত b d 5 আহিলে e g 10 আহিলে h j 15 k m 20 আহিলে সো ইয়াৰ উত্তৰটো হৈছে অপচন a কেনেকে হল বুলি যদি চাৱা তেনে কি হ'ব এৰ 5 এৰ 10 15 20 তাৰ পিছত কি হ'ব 25 হ'ব না এৰ 25 আহিলে তাৰ পিছতো ইয়াত b d d ৰ পিছত কি p আহিছে e f g g ৰ পিছত কি g ৰ পিছত h আহিছে h i j j ৰ পিছত কি j ৰ পিছত কি আহিছে k m ৰ পিছত কি আহিব n আহিব না n গতিকে এই n টো আহিব ঠিক আছে j k l m আসলে j k l m সো m ৰ পিছত কি আহিব m ৰ পিছত n আহিব সো np 25 অপচন a তে শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলে if a is taller than b and b is taller than c who is shortest অৰ্থাৎ যদি a বিতকৈ ওখ আৰু b চিতকৈ ওখ তেন্তে কোন আটাইতকৈ চাপ কোন আটাইতকৈ চাপ চোৱা b চিতকৈ ওখ কিন্তু a বিতকৈ ওখ তেতিয়ালে আটাইতকৈ চাপৰ কোন c হয় অপচন c তে শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে কমপ্লিট দা প্যাটাৰ্ন গতিকে প্যাটাৰ্নটো চোৱা 1 আহিলে 2 আহিলে 4 আহিলে 8 আহিলে 16 আহিলে তাৰ পিছত 32 আহিব প্ৰতিটো দুগুণ কৰিলে হ'ল একক দুগুণ
2 কৰা 2 পালো 2 দুগুণ 4 পালা 4 দুগুণ 8 পালা 8 দুগুণ 16 পালা 16 দুগুণ 32 অপশন এ টু শুদ্ধ ঠিক আছে নেক্সট সোয়া কৈছে যে a bike travels 30 km in 2 hours 2 ঘন্টা 30 কিলোমিটার যায় how far it will travel in 5 hours অর্থাৎ এখন বাইক যদি 2 ঘন্টা 30 কিলোমিটার দূর যাব পারে তেনে 5 ঘন্টাত কিমান দূৰ যাব সো 2 ঘন্টা 30 কিলোমিটার যায় তোমালোকে তেতিয়া হলে 1 ঘন্টাত কিমান যায় উলিয়াই লোৱা 1 ঘন্টাত 30 কিলোমিটার যদি 2 ঘন্টাত যায় 2 ঘন্টা 30 কিলোমিটার হলে 1 ঘন্টাত 15 কিলোমিটার হ'ব সো 1 ঘন্টাত যদি 15 কিলোমিটার যায় তেতিয়া 5 ঘন্টাত 5 15 75 কিলোমিটার অর্থাৎ অপশন বি টু শুদ্ধ উত্তৰ ওকে নেক্সট সোৱা which shape has 4 right angles and 4 sides of equal length অর্থাৎ কোনটো আকৃতিৰ চাৰিওটা কোণ সমকোণ আৰু চাৰিডাল বাহু সমান জোখৰ এইটোটো স্কয়াৰ হয় অলপ আগতে আহিছিলে দুবাৰ ৰিপিট হৈ আহিলে ঠিক আছে সো 10 নম্বৰটো চাই দিয়া if it takes 3 people 3 hours to paint a fence how long would it take 6 people to paint the same fence so যদি এখন জেউৰাৰ ৰং দিওতে 3 জন মানুহৰ 3 ঘণ্টা সময় লাগে তেন্তে সেই একেখন জেউৰাৰ ৰং দিওতে 6 জন মানুহৰ কিমান সময় লাগিব সো ইয়াত চোৱাত মানুহৰ সংখ্যা যেতিয়া বাঢ়ি গল 3 জনৰ পৰা কিমান হলগে 6 জন হলগে সো মানুহৰ সংখ্যা বাঢ়ি গল সময় কমি আহিব মানুহৰ সংখ্যা সমান সমান বাঢ়ি গল 3 জন আছিল 3 জনেই বাঢ়ি গল সো সময়টো আধা কমি যাব 3 ঘণ্টাটো 1.5 ঘণ্টা হ'বগে অপশন 1 অৰ্থাৎ অপশন এ টু শুদ্ধ 1.5 আৱাৰ্স ওকে সাথীসকল ইতিমধ্যে আমি এ বি সি ডি ই লৈকে গোটেই পাৰ্ট কেইটা শেষ কৰিলো এতিয়া আমি পিকচাৰ ডিটেকশন অৰ্থাৎ এফৰ যি ছবি চিনাক্তকৰণ আছে এই পাৰ্টটো কৰিছো সো ইয়াত কাখৰ ছবিটো তোমালোকে মন কৰা কৈছে কাখৰ ছবিত দিয়া অসমীয়া অভিনেতা গৰাকী কোন ইয়াৰ উত্তৰটো হৈছে ইন্দ্ৰ বনিয়া ঠিক আছে ওকে ধৰি পাৰিছা নেক্সট আহিলে এই ছবিটোলৈ মন কৰা ইয়াত কৈছে চিত্ৰত থকা অসমীয়া স্বাধীনতা যুঁজাৰু গৰাকীৰ নাম কি তোমালোকে ভালকে মন দিলে চিনি পাবা ইয়াৰ উত্তৰটো হৈছে অপশন বি অৰ্থাৎ কনকলতা বৰুৱা নেক্সট সোৱা 3 টু কোৱেশ্চন নম্বৰ 3 আহিছে হোৱাট ইজ দ্য নেম অফ দ্য ফলোইং ডান্স এই নৃত্য কি নৃত্য বুলি কোৱা হয় এইটো কি নৃত্য হয় ইয়াৰ উত্তৰটো হৈছে কথাকলি নৃত্য ঠিক আছে নেক্সট আহিলে 4 নম্বৰটো সোৱা হোৱাট ইজ দ্য নেম অফ দ্য ফলোইং ফ্ৰুটস এই যেটো ফল এই ফলটোৰ নাম কি এই ফলটোৰ নাম হৈছে ড্ৰাগন ফ্ৰুট হয় ওকে নেক্সট আহিলে bald eagle is the national bird of অৰ্থাৎ bald eagle কোন দেশৰ ৰাষ্ট্ৰীয় পক্ষী ইয়াৰ উত্তৰটো হৈছে ইউনাইটেড ষ্টেটছ অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰীয় পক্ষী হয় bald eagle 6 নম্বৰটো সোৱা the following symbol is related to অৰ্থাৎ এই প্ৰতীকটো কাৰ সৈতে জড়িত এই প্ৰতীকটো মমবাতি আৰু ইফালে এনেকে দিয়া আছে হা এইটো আসলে ইয়াৰ উত্তৰটো হৈছে Amnesty International প্ৰতীক হয় ঠিক আছে সো নেক্সট আহিলে 7 নম্বৰটো the temple in this picture is called Jagannath temple is situated in অৰ্থাৎ এই চিত্ৰত দিয়া এই মন্দিৰটোৰ নাম জগন্নাথ মন্দিৰ এয়া ক'ত অৱস্থিত বাৰু উত্তৰ হৈছে উৰিষ্যাৰ অৱস্থিত উৰিষ্যাৰ পুৰীত আছে ওকে সো নেক্সট আহিলে হোৱাট ইজ দ্য নেম অফ দ্য ফলোইং বুক এই পুথিখনৰ নাম কি ইয়াতে দেখিছা ইয়াত ৰথৰ সিম্বল দেখিছা ঠিক আছে গতিকে এইটো কিহৰ খবৰ দিলে ভাগৱত গীতাৰ কিতাপ হয় ওকে ইয়াৰ স্পষ্টকৈ অহা নাই এইখন ভাগৱত গীতাৰ 9 নম্বৰ চোৱা হোৱাট ইজ দ্য নেম অফ দ্য ফলোইং ৰেপটাইল এই সৰীসৃপটোৰ নাম কি এইটো আসলে কমোডো ড্ৰাগন হয় তোমালোকে ইউটিউবত বা মানে গুগলত তোমালোকে মাৰি পেলাই চাবা কমোডো ড্ৰাগন বুলি তেতিয়া ছবিটো ভালদৰে দেখিব পাৰিবা ওকে নেক্সট আহিলে হোৱাট ইজ দ্য নেম অফ দ্য ফলোইং বিল্ডিং এই বিল্ডিংটো কিহৰ বিল্ডিং এই বিল্ডিংটো আসলে হাৱা মহলৰ বিল্ডিং যি ৰাজস্থানৰ জয়পুৰত আছে গতিকে ইয়াৰ উত্তৰটো অপচন সি ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকে বুজিব পাৰিছা বুলি গতিকে ভিডিঅ'টো ভাল পালে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা